যদি বিহিত ব্যৱস্থা লোৱা হ'লে আজি এই প্ৰেছ মিটটো দিবলগীয়া নহ'লে হয়। আজি মই প্ৰেছ মিটটো দিবলগীয়া হৈছে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাৰ ব্যক্তিগত সহায়ক কণকণজ্যোতি ভূঞাৰ বিৰুদ্ধে আগতে মই দিছিলোঁ, আকৌ আজি পুনৰ দিছোঁ। কিয়নো আগতে দিয়াৰ পাছতো সাংসদ প্ৰধান বৰুৱা মহোদয় ব্যক্তিগত সহায়কক পুনৰ লগত লৈ ঘূৰি ফুৰিছে, আকৌ আগৰ দৰে কাম কাজ কৰি ফুৰিছে। আগতে মই দিছিলোঁ আপোনাৰ CM ভিজিলেন্সৰ যিটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি, যিটো বান বিধ্বস্ত লোকসকলৰ যিবিলাক কিবা ক্ষয়ক্ষতি হ'লে মানে মুখ্যমন্ত্ৰী সাহায্য পোৱা যায়, আবেদনৰ অনুসৰি সেইটো দিয়া হৈছিলে। মোৰ একাউণ্টত যেতিয়া সোমাইছিলে, আপোনাৰ এটা সোমাইছিলে আপোনাৰ 50,000, এটা 10,000। সেইটো তেখেতৰ ভনী জোৱায়েকক মোৰ পৰা ভনী জোৱায়েকক একেদিনাই লগ লৈছে, সেইটো মই আগতে দিছিলোঁ। এতিয়া ইমানখিনি দিয়াৰ পাছতো, তথ্য সহকাৰে দিয়াৰ পাছতো আজিৰ দিনলৈকে একো কৰা নহ'ল। সেইকাৰণে আজি আকৌ পুনৰ মই তথ্য সহকাৰে পুনৰ আৰু কিছুমান আজি দিব লৈছোঁ। আজি মই দিব লৈছোঁ আপোনাৰ যেতিয়া CM ভিজিলেন্সৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজি হয়, প্ৰথমতে সোমাইছিলে তেতিয়া চুচি নামত সোমাইছিলে মোৰ 40 আৰু 50,000। তেতিয়া মই তথ্য সহকাৰে আপোনালোকক ইয়াতে প্ৰেছ মিট হৈ দিছিলোঁ আৰু গোটেই মুখ্যমন্ত্ৰী তদাৰকী শাখাত দিয়া হৈছিল। এতিয়া আজি দিব লাগিছোঁ বিভিন্ন ভয়ংকৰ অভিযোগ আজি, যিটো মই আজি আপোনালোকক তথ্য সহকাৰে প্ৰমাণ দিম। আজি ভয়ংকৰ অভিযোগ। আজি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাৰ ব্যক্তিগত সহায়ক কণকণজ্যোতি ভূঞাই কেনেকৈ আত্মসাৎ কৰি কোটি কোটি টকা আত্মসাৎ কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজি কোটি কোটি টকা আত্মসাৎ কৰিলে, একদম তথ্য সহকাৰে চব টোটেলি আপোনালোকক দিব বিচাৰিছোঁ। তেখেতৰ মাতৃ বিজয়া ভূঞা, কণকণজ্যোতি মাতৃ বিজয়া ভূঞা, আপোনাৰ বিজয়া ভূঞা নামত 8677 চেক নম্বৰ, সেইদিনা সোমাইছে 10,000। আৰু সোমাইছে আপোনাৰ বিজয়া ভূঞা নামত 346818 চেক নম্বৰ, তাত সোমাইছে 45,000। আপোনাৰ বিজয়া ভূঞা নামত মাতৃ নামত, বিজয়া ভূঞা তেখেত মাতৃ হয়, বিজয়া ভূঞা নামত সোমাইছে, আকৌ সোমাইছে 346955 চেক নম্বৰ 15,000। আকৌ আপোনাৰ বিজয়া ভূঞা নামত সোমাইছে আপোনাৰ চেক নম্বৰ 759099 1 লাখ। আকৌ পুনৰ বিজয়া লগে লগে কণকণজ্যোতি আপোনাৰ ভনী যোৱাকে পইচাটো লৈ ল'লে। তাৰ উপৰি মাতৃ নামত সোমাইছে 10,000, 45,000, 15,000, 1 লাখে 3বাৰ সোমাইছে। তাৰপাছত কণকণা ভূঞা, তেখেতৰ ভনীয়েক হয়, ভণ্টিক হয়। কণকণা ভূঞা নামত সোমাইছে চেক নম্বৰ 525006 15,000 এটা। কণকণা ভূঞা আৰু এটা সোমাইছে 526502 15,000 টকা। কণকণা ভূঞা আৰু এটা নামত সোমাইছে আপোনাৰ 762895 আপোনাৰ 77,000 সোমাইছে। সোমাইছে আপোনাৰ 27টা 27টা CM ৰিলিফ ফাণ্ড, মুখ্যমন্ত্ৰী সাহায্য পুঁজি 27খন তেখেতে অলৰেডি 27খন চেক শুনি আছে। অলৰেডি চেকবিলাক আছে, মোৰ হাতত আছে। এয়া আপোনাৰ তেখেতৰ ভণ্টিহঁতৰ নামৰ চেক আছে, আপোনাৰ তেখেতৰ আত্মীয় নামৰ চেক আছে, আৰু দুজন আপোনাৰ এইবিলাক তেখেতৰ আত্মীয় নামৰ চেক আছে, আৰু যোনটো আপোনাৰ কণকণজ্যোতি ভূঞা নামৰ চেক আছে। এইবিলাক CM ফাণ্ড, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড, আপোনাৰ 50,000 টোটেল চেক সৈতে আপোনাৰ চেক নম্বৰ আৰু এমাউণ্ট নম্বৰ সৈতে আপোনালোকক তথ্য সহকাৰে দাঙি ধৰিলোঁ পুনৰ। আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে। আজি আত্মীয়খিনি আৰু আপোনাৰ ঘৰুৱা মানুহখিনি, আত্মীয়খিনি আৰু যিমান আছে মিনিমাম আপোনাৰ 50 কোটি টকাৰ ভিতৰত হ'ব। মুখ্যমন্ত্ৰী সাহায্য পুঁজি যোনবিলাক 10-5,000 টকা দিয়া হয়, কাৰোবাক আকৌ পুনৰ কৰিছোঁ, কাৰোবাক বিকলাংগ হ'লে দিয়া হয়, কাৰোবাক আপোনাৰ ডাঙৰ বেমাৰ হ'লে দিয়া হয়, কাৰোবাক যদি বান বিধ্বস্ত লোকসকলক দিয়া হয়, তেনেকুৱা সাহায্য পুঁজি মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড, তেনেকুৱা সাহায্য পুঁজি কণকণজ্যোতি ভূঞা, লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰধান বৰুৱাৰ ব্যক্তিগত সহায়ক কণকণজ্যোতি ভূঞাই যি ধৰণে আত্মসাৎ কৰিছে, অকল এইবিলাকে নহয়, মই বৰ্তমান তথ্য সহকাৰে দিছোঁ আপোনাৰ চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ড। আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে, যিবিলাক আছে আৰু কিছুমান আছে যিবিলাক আজি মই যদি দিবলগীয়া হয়, ভয়ংকৰ অভিযোগ যদি দিবলগীয়া হয়, বিজেপি দলৰ কাৰণে অসুবিধা হ'ব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় দিনে ৰাতি একাকাৰ কৰি যিমানখিনি কষ্ট কৰি অসমৰ ৰাইজৰ বাবে যিখিনি কাম কৰি আছে, তাৰ ভিতৰত যদি তেখেতৰ ভিতৰত যদি এজন সাংসদৰ এজন সাধাৰণ কি বুলি ক'লে, এটা সাধাৰণ বুলি কৈছোঁ, তেখেতৰ হতে যদি তেখেতে যদি এনেকুৱা যদি কাম কৰি থাকে আৰু মানে
বেলেগবিলাকে যে নকৰিব কোন মানে নকৰে। আৰু ইমান এটা অভিযোগ দিয়াৰ পাছত মুখ্যমন্ত্ৰী CM ভিজিলেন্সত দিলোঁ, মুখ্যমন্ত্ৰীক অভিযোগ দিলোঁ, আপোনালোকৰ ইয়াতে মই প্ৰেছ মিট দিলোঁ, ইমানখিনি কোৱাৰ পাছতো, ইমানখিনি দৃষ্টিগোচৰ কৰাৰ পাছতো যে একো নকৰিলে, সেইকাৰণে আপোনালোকক পুনৰ মানে অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে বাতৰিটো এনেধৰণে পৰিৱেশন কৰক, মানে এনেকৈ ধৰণে প্ৰচাৰ কৰক যাতে মুখ্যমন্ত্ৰী মহোদয় চকুত পৰক। মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণ মই ইমান তথ্য সহায় দিছোঁ, যদি ইয়াত মোৰ যদি ভুল হয়, মোক যদি ইয়াত যদি এটা ভুল পায়, মোক ডাইৰেক্ট কৈছে মোক ৰাজহুৱাভাৱে শাস্তি দি দিয়ক। মোক যদি ইয়াত যদি ভুল পায়, মই ইমান তথ্য সহায় দিছোঁ, চেক নম্বৰ দিছোঁ আৰু এমাউণ্ট দিছোঁ। যদি কোনখন চেকৰ পৰা সোমাইছে, মই CM ছাৰৰ নম্বৰ, CM ছাৰ কোনখন চেকৰ পৰা সোমাইছে সেইবোৰ ডিটেইলছ মই দি দিছোঁ। যদি ইমান তথ্য দিয়াৰ পাছতো যদি তেখেতক একো নকৰে, সেইবিলাক আপোনাৰ মুখ্যমন্ত্ৰী মহোদয় জানিব। আৰু আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া আছে, ভনীয়েক আৰু মাকৰ নামত 27খন চেক, ভনীয়েক আৰু মাকৰ নামত, যি নেকি মই নিজে আপোনাৰ ৰাজ সাক্ষী, মই নিজে, কাৰণ মোৰ নামত শুনিয়ে তেখেতলোকৰ বইনাকৰ একাউণ্টত একেদিনাই মোৰ যিদিনা সোমাইছিলে 10,000 আৰু 50,000, মই আগতে উল্লেখ কৰিছিলোঁ যে একেদিনাই তেখেত ভনী জোৱাৰ নামত সোমাই দিছিলে। সেই ভনী জোৱাৰ নামত সোমোৱাৰ লগে লগে মাননীয় সাংসদ মহোদয় মই এটা নিউজত দেখিছিলোঁ, সাংসদ মহোদয়ে কৈছে যে জোৱাইবিলাকে যদি কণকণজ্যোতি ভূঞাই জোৱাইকে আবেদন কৰি ভিত্তিত পাইছে বুলি, কণকণজ্যোতি জোৱাইক মই নহয়, যদি জোৱাইকে আবেদন কৰিছে মোক ক'বলগীয়া নাছিলে। জোৱাই কণকণজ্যোতি ভূঞা সিহঁতৰ পৰিয়ালৰ মই জোৱাই নহয়, মই আবেদনো কৰা নাছিলোঁ। আৰু মই যিমান দূৰ জানো এই কণকণজ্যোতি ভূঞা মাতৃ আৰু ভগ্নী কোনো আবেদন কৰা নাই। আবেদন নকৰাকৈ এই গোটেই CMৰ পইচাবোৰ আত্মসাৎ কৰিছে কণকণজ্যোতি ভূঞাই। যদি মেডিকেলৰ আবেদন কৰিছে তেখেতলোকক প্ৰমাণ দিয়ক, যি তাত পইচা সোমাইছিলে। মুখ্যমন্ত্ৰী মহোদয় তেখেতলোকৰ ঘৰুৱা একাউণ্ট যিমান আছে চব চিজ কৰি তদন্ত কৰক, যে যিমান টকা সোমাইছিলে তাৰ পিছদিনা যদি মেডিকেলত যদি 10 পইচা যদি কিবা যদি টেবলেট কিনিবলৈ পইচা দিছে, তেতিয়াও মোক যি ক'ব লাগে কৰক চৰকাৰে। ইমানখিনি প্ৰমাণ দিয়াৰ পাছত যদি চৰকাৰে যদি একো বিহিত ব্যৱস্থা নলয়, আপোনাৰ 11-12 লাখ টকা হ'ব, টোটেলি 11-12 লাখ টকা হ'ব। হয়, এইটো মাতৃৰ নামতে আপোনাৰ 1 লাখকৈ তিনিবাৰ লৈছে যে, সেইটো হিচাপত মানে টোটেলি 50,000 কেইবাব আছে, কণকণজ্যোতি ভূঞা নামতো আছে, সেইকাৰণে আপোনাৰ টোটেল 11-12 লাখ টকা হ'ব। মই যি নেকি অকল ঘৰৰ মানুহখিনিয়ে দিছোঁ, বাকী আদমিবোৰ আছেই। টোটেল আপোনাৰ চব মিলাব গ'লে গোটেই যদি কণকণজ্যোতি ভূঞা আত্মীয় যিমান লগত লৈ থাকে, কণকণজ্যোতি ভূঞা আশে পাশে যিমান ল'ৰা থাকে, সেই গোটেইবিলাক যদি চেক যদি একাউণ্টত তদন্ত কৰে, টোটেল আপোনাৰ 50 লাখৰ ওপৰত চিফ মিনিষ্টাৰ মানে পইচা ওলাব, কোনো আবেদন নকৰাকৈ, ক'তো আবেদন নকৰাকৈ। ডাঙৰ এটা কেলেংকাৰী। ইমান এটা তথ্য সহকাৰে দিয়াৰ পাছত যদি আপোনালোকে যদি ভালকৈ প্ৰচাৰ কৰে, নিশ্চয় মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ হ'ব। মুখ্যমন্ত্ৰীয়ে এই বস্তুটো পুনৰ যি নেকি দিয়া হৈছে, নিশ্চয় তাৎক্ষণিকভাৱে এইটো গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ। আপোনাৰ যোনটো মুখ্যমন্ত্ৰী সাহায্য পুঁজি, এইটো এটা সৰু সুৰা কেলেংকাৰী নহয়, এইটো এটা ভয়ংকৰ অভিযোগ। ইয়াতকৈ ডাঙৰ অভিযোগ নালাগে। আৰু বিভিন্ন অভিযোগ আছে পৰৱৰ্তী সময়ত, এইটো যদি বিহিত ব্যৱস্থা নকৰে পৰৱৰ্তী সময়ত ইয়াতকৈ মোৰ ভয়ংকৰ অভিযোগ আছে। মই আপোনালোকৰ ইয়াতে ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাবতে মই আপোনালোক অৱগত কৰিবহি ৰাইজৰ আগত। এতিয়া মই আপোনালোকক এটা বিচাৰিছোঁ, যাতে আপোনালোকে Stay informed, stay ahead. News NE 365.